এইফালে আছে যুদ্ধৰ টেংক ৰখা ভিডিঅ' বনাই লওঁ। হেল্ল' গাইজ, মই আজি আহিছোঁ দীঘলী পুখুৰীত থকা ৱাৰ মেম'ৰিয়েল। আৰু ইয়াতে আপোনালোকৰ এণ্ট্ৰিৰ কাৰণে একো ফিজ দিব নালাগে। মই আপোনালোকক বেক চাইডে দেখাই মেলি ভিডিঅ'টো কৰি আছোঁ। ইয়াতে একো ফিজ দিব নালাগে, নিজৰ ইচ্ছামতে আপোনালোকে কিবা দিব পাৰে। ইয়াতে কি কি আছে আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব। এইফালে আছে যুদ্ধ বিমান। আপোনালোকক মই এতিয়া ৱাইড এংগলত দেখাবলৈ ট্ৰাই কৰিম। এইখন হৈছে যুদ্ধ বিমান। পিছফালে আছে RZ-13 SM মিছাইল। এইটো হৈছে মিছাইল। এতিয়া মই তলৰ ফালে গৈ আছোঁ। তলৰ ফালে কি আছে মই নাজানো, প্ৰথমবাৰৰ কাৰণে ময়ো আহিছোঁ। এইফালে কনষ্ট্ৰাকশ্যন কমিটি ৱাৰ মেম'ৰিয়েলৰ আপোনালোকে চাব পাৰে। ডাউনৰ ফালে গৈ আছোঁ। কি হ'ল? মই ভিডিঅ' কৰি আছোঁ আকৌ। সেইফালে আছে দীঘলী পুখুৰী। স্পিটিং এণ্ড টাচিং অফ এনি আৰ্টিফেক্টছ ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। প্ৰথম আপোনালোকক দীঘলী পুখুৰীটো দেখাই লওঁ। এইটো হৈছে গুৱাহাটীত থকা দীঘলী পুখুৰী। এতিয়া মই বাকীখিনি আপোনালোকক দেখুৱাম। এইফালে ৱালবিলাকত আগৰ দিনৰ যুদ্ধৰ কিছুমান মূৰ্তি বনোৱা আছে। এই সকলোখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। ৰাতি আন্ধাৰত অহাৰ কাৰণে এইখিনি ভালকৈ ধৰিব পৰা নাই। দুই এটা ধৰিব পাৰিছোঁ যদিও মই আপোনালোকক এইটো ভিডিঅ'ত বুজাই ক'ব নোৱাৰিম। গতিকে আপোনালোকে যেতিয়াই ৱাৰ মেম'ৰিয়েলত আহে তেতিয়াহ'লে গোটেই ডিটেইলছখিনি পঢ়িবলৈ আপোনালোকে দিনতে আহিব লাগিব। দিনতে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। দেশতকৈ মোমাই ডাঙৰ নহয়। বেটেল অফ চামধৰা। ইয়াতে কেইটামান মেডেল দেখিবলৈ পাইছোঁ। এইটো হৈছে চৌৰ্য চক্ৰ আৰু এইটো হৈছে কীৰ্তি চক্ৰ। তাৰ ওপৰত আছে অশোক চক্ৰ। নীলঘাট। ইয়াতে আৰু কেইখনমান মেডেল দিয়া আছে। এইটো হৈছে পৰমবীৰ চক্ৰ, তাৰ তলত মহাবীৰ চক্ৰ দিয়া আছে আৰু তাৰ তলত আছে ভীৰ চক্ৰ। তাৰ ওপৰত আছে সেনা মেডেল আৰ্মি লিখা আছে ব্ৰেকেটত। তাৰ তলত আছে নভ সেনা মেডেল নেভি। এইফালে আছে ৱাৰ মেম'ৰিয়েল মিউজিয়াম। আৰু এইফালে আছে অসমৰ বীৰ যোদ্ধা স্বৰ্গীয় জিন্তু গগৈ ছাৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব অথবা ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব।